নহয়, এনে অনুভৱ বুলি কওঁতে এখেতসকলে মোক চৰাইদেউলৈ মাতিছিলে। মই অসুস্থতাৰ বাবে যাব নোৱাৰিলোঁ। সেইকাৰণে মই অত্যন্ত দুখিত। এখেতসকলে যি ঐকান্তিকতাৰে আৰু এনে অনুষ্ঠানটোৰ লগত মোৰ এটা আত্মিক সম্পৰ্ক অকল এখেতসকলৰ বুলিয়ে নহয়, প্ৰায়বোৰ মানুহৰ স্বাৰ্থত কাম কৰা সংগঠনৰ প্ৰতি মোৰ দীৰ্ঘদিনীয়া সহযোগিতা আৰু সৌহাৰ্দ্যপূৰ্ণ সহযোগিতা মোৰ সদায় আছেই। যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিও মোৰ সেই ধৰণৰ আছিলে। এখেতসকলে মোৰ প্ৰতি এই সন্মানটো প্ৰদান কৰাৰ ক্ষেত্ৰত মই নিজে অভিভূত হৈছোঁ, আনন্দিত হৈছোঁ। বিশেষকৈ চাওলুং চুকাফা মই প্ৰসংগক্ৰমে উল্লেখ কৰিলোঁৱেই। যদিও অসমৰ ভৌগোলিক চাৰিসীমাৰ ভিতৰত বহুতো জাতিগোষ্ঠীৰ মাজত এই বীৰগৰাকীক যি ধৰণে শ্ৰদ্ধা নিবেদন কৰিব লাগিছিল, সেই ক্ষেত্ৰত আমাৰ কিছু কাৰ্পণ্য কিছুমানে আমি কৰিছোঁ, হয়। কিন্তু তৎসত্ত্বেও মই ভাবোঁ যে অসমৰ আগন্তুক দিনত জাতিটো সমৃদ্ধ কৰিবলৈ হ'লে, ঐক্যবদ্ধভাৱে জাতিটো সমৃদ্ধিৰ পথেৰে আগবঢ়াই নিবলৈ হ'লে অসমত ঐক্যবদ্ধতাৰ বিকল্প একো নাই। ঐক্যবদ্ধভাৱে আমি বিশেষকৈ যিসকল মানুহে অসমীয়া বুলি অহংকাৰ কৰোঁ, যিবোৰ মানুহে দৰাচলতে অসমীয়া বুলি, অসমত জন্মিছোঁ বুলি, অসমীয়া ভাষী মানুহ, অসমৰ সংস্কৃতিৰ প্ৰতি শ্ৰদ্ধাশীল মানুহ, গুৰুজনাৰ আশীৰ্বাদত আমি জাতি হিচাপে আজি মূৰ দোৱাই থিয় হৈ থকাৰ ক্ষেত্ৰত আমাৰ যিসকল ব্যক্তিয়ে আমাক অনুপ্ৰাণিত কৰি আহিছে, তেখেতসকলৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰা আৰু তেখেতসকলে জন্ম দি যোৱা অনুষ্ঠানবিলাকৰ প্ৰতি শ্ৰদ্ধাশীল হোৱা আৰু জাতিৰ স্বাৰ্থত কাম কৰা, এইটো প্ৰশস্ত সময়। বৰ্তমান সময়টো বৰ সংকটৰ সময়। এই সময়ত জাতিটো জীয়াই ৰাখিবলৈ হ'লে আপোনাৰ জাতিটোৰ উন্নতি হৈছে, বহুতে কৈছে আৰু হয়ো চৰকাৰীভাৱেও ধৰক জাতি বহু ক্ষেত্ৰত অৰ্থনৈতিকভাৱে অন্যান্য ক্ষেত্ৰত আগবাঢ়িছে। কিন্তু হ'লেও আমাৰ হাজাৰৰ ভিতৰত প্ৰাথমিক বিদ্যালয় বন্ধ হৈছে, হাইস্কুলবিলাকত ছাত্ৰ ছাত্ৰীৰ সংখ্যা কমিছে, মাতৃভাষাৰ বিদ্যালয়ৰ প্ৰতি আস্থাহীনতা বাঢ়িছে। তাৰ বিপৰীতে আমি মাতৃভাষাৰ বিদ্যালয়বোৰ আজি কেৰেলাত মাতৃভাষাৰ বিদ্যালয়বোৰৰ প্ৰতি আপোনাৰ ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ পৰা ছাত্ৰ ছাত্ৰী এৰুৱাই মাতৃভাষাৰ বিদ্যালয়ত পঢ়োৱাৰ প্ৰৱণতা বাঢ়িছে, কিন্তু আমাৰ ৰাজ্যত কমিছে। ইত্যাদিবোৰ কথাও আমি আন্তৰিকতাৰে বিচাৰ কৰিবলগীয়া হ'ল। আমাৰ মানুহ কৰ্ম সংস্কৃতিৰ প্ৰতি আকৃষ্ট হ'ব লাগিব। আমাৰ ওচৰতে আপোনাৰ BTADত শেহতীয়াভাৱে এতিয়া কাম কৰা মানুহ বিচাৰিবলৈ গ'লে আপোনাৰ BTADলৈ যাব লাগে, নহ'লে চৰ চাপৰিৰ মানুহ বিচাৰিব লাগে। এই দুৰ্ভাগ্যজনক পৰিস্থিতিৰ পৰা জাতিটোক ৰক্ষা কৰিবৰ কাৰণে আমি তৃণমূল পৰ্যায়ৰ পৰা সংগঠিতভাৱে আমি সকলোৱে নতুন প্ৰতিজ্ঞাৰে আমি আগবঢ়াৰ কথা ভাবিব লাগিব। সেইকাৰণে মোক এই ধৰণৰ বঁটাটোৰে অনুপ্ৰাণিত কৰিছে। মোৰ বয়স বৃদ্ধিৰ সময়তো মই অসুস্থতা স্বত্বেও এখেতসকলৰ এই বঁটাটোৱে মোক অনুপ্ৰাণিত কৰিছে, আনন্দিত কৰিছে আৰু স্বীকৃতি মই তেনেকৈ বিচৰা নাই। আপোনাৰ ধৰক মই এজন ধৰক সাংবাদিক হিচাপে মই বহুদিন কাৰ্যনিৰ্বাহ কৰিছিলোঁ। মই কোনোদিন পেঞ্চনৰ এপ্লাইও কৰা নাই, মই লোৱাও নাই। মই চৰকাৰৰ পৰা 10 টকাও লৈ জীৱনত পোৱা নাই। কোনো চৰকাৰী পেঞ্চন বা কিবা সাহায্য কোনো নাই। মোক এতিয়া এখেতসকলে আজি 50,000 দিছিল নাই চাংমাই, তে 50,000 দিছিলে। এনেকৈ অসমৰ বিভিন্ন প্ৰান্তৰ বিভিন্ন অনুষ্ঠানে মোক লাখলৈ দিছে পইচা, ধৰক প্ৰতিদিনে লাখ পইচা দিছে, লাখ টকা দিছে। এই NDTVয়ে দিছে, এনেকৈ বহুতে দিছে। কাবাৰ লৈছোঁ, কিন্তু বেছিভাগৰে মই ঘূৰাই দিবলৈ চেষ্টা কৰিছোঁ। আৰু কাৰণ মই এনেই চলিব পৰাকৈ, ইফাল সিফাল কৰিব পৰাকৈ মোৰ সামৰ্থ্য আছে। আৰু সেই সামৰ্থ্য মোৰ নহয়, এতিয়া মোৰ ল'ৰা ছোৱালীৰ। তৎসত্ত্বেও মই চলি আছোঁ যেতিয়া, কিন্তু মই ভাবোঁ যে সমাজৰ কাৰণে আপোনালোক আমি চবেই আমাৰ সীমাবদ্ধতাৰে আমাক উৎসৰ্গিত কৰিব পৰাৰ সামৰ্থ্যৰেহে জাতিটো কিন্তু ভৱিষ্যত তিষ্ঠি থাকিব। আজি নতুন বছৰত আমি অসমীয়াই সংকল্প লোৱা ভাল যে অসমৰ ভৌগোলিক চাৰিসীমাৰ ভিতৰত সকলো জাতিগোষ্ঠীৰ মানুহ ঐক্যবদ্ধ হ'ব লাগে। আমি অসমীয়া, সেই পৰিচয়ৰে আমাৰ প্ৰথম আৰু প্ৰধান পৰিচয় অসমীয়া। মই এতিয়া নামটো মোৰ হাইদৰ হুছেইন, গতিকে মোৰ সেইটো ধৰ্ম বিশ্বাস ইছলাম, কিন্তু মই আচলতে মোৰ একমাত্ৰ পৰিচয় হ'ল অসমীয়া আৰু মোৰ দ্বিতীয় পৰিচয় হ'ল ভাৰতীয়। গতিকে এনে অসমীয়া হিচাপে গৌৰৱ বোধ কৰোঁ আৰু অসমীয়া হিচাপে মই মৰিবও খোজোঁ আৰু অসমীয়া হিচাপে মই আপোনাৰ আজীৱন
আধৰুৱা দিনকেইটা অতিবাহিত কৰিব খোজোঁ আৰু অসম বুলি ক'লে অসমীয়া ভাষা সংস্কৃতি বুলি ক'লে অসমীয়া জাতি বুলি ক'লে অসমীয়া মানুহ বুলি ক'লে মই আৱেগিক হওঁ উদ্বেলিত হওঁ চাউলুং চুকাফাও আপোনাৰ অসমীয়া জাতি নিৰ্মাণৰ ক্ষেত্ৰত তেওঁৰ যি অৱদান এই মহান ব্যক্তিগৰাকীৰ এই বীৰগৰাকীৰ প্ৰতি মই সদায় শ্ৰদ্ধাশীল আছিলোঁ তেখেতৰ নামত তেখেতসকলে যিটো বঁটা প্ৰদান কৰিলে তাৰ কাৰণে মই গৌৰৱবোধ কৰিছোঁ